চিৰাং জিলাৰ কদমতলা ভিচিডিচিৰ সন্মুখত ইউপিপিএলৰ যোগদান কাৰ্যসূচী। চিৰাং জিলাৰ কদমতলা ভিচিডিচিৰ সন্মুখত বিভিন্ন গাঁৱৰ বিপিএফ দলৰ পৰা প্ৰায় 200 মান পুৰুষ মহিলাই বিভিন্ন দলৰ কৰ্মীসকলে ইউপিপিএল দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে 31 নং চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী, কাজলগাঁও ব্লকৰ সাধাৰণ সম্পাদক মনেশ্বৰ খাখলাৰী, কাজলগাঁও ব্লকৰ সম্পাদক ছলেমান আলী আৰু উপস্থিত থাকে ইউপিপিএলৰ বিভিন্ন কৰ্মীসকল। চিৰাঙৰ পৰা ছফিয়াৰ মণ্ডলৰ প্ৰতিবেদন, ডি নিউজ এক্সপ্ৰেছ 365। ইউপিপিএল জিন্দাবাদ 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 প্রমোদ বড় জিন্দাবাদ 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 চন্দ্র সুন্দর জিন্দাবাদ 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 চন্দ্র সুন্দর জিন্দাবাদ 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 প্রমোদ বড় জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 আজি আমাৰ কাজলগাঁও অন্তৰ্গত কদমতলা প্ৰাইমাৰী এই প্ৰাইমাৰী অন্তৰ্গত কিছুমান গাঁৱৰ পৰা বিশেষকৈ বিপিএফৰ দলৰ ফালৰ পৰা ইউপিপিএল দললৈ যোগদান কৰিবলৈ বহু বাইসকল আহি গ'ল। ইয়াত 200তকৈ বেছি মহিলাসকলে আজি যোগদান কৰিলে। আমাৰ বিপিএফৰ মাইনৰিটি চেলৰ ডিষ্ট্ৰিক্ট মাইনৰিটি চেলৰ এজন অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে, তেখেতেও ইয়ালৈ আমাৰ দললৈ আজি যোগদান কৰিলে। তো দেখা গৈছে যে আমাৰ তিনিটা ইঞ্জিনিয়াৰে চলা চৰকাৰ, আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ, যে ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্ব যিখিনি চৰকাৰ, আৰু যি চৰকাৰে নেকি আজি বিটিআৰ চৰকাৰে যেনেকৈ আই অনচাই বিটাংকি, মাইনাও চোৰাং বিটাংকি, আলাৰী চোৰাং বিটাংকি, তেনেকৈ আঁচনিৰ যোগেদি আমাৰ বিশেষকৈ মহিলাসকলক, বিশেষকৈ গৰীব শ্ৰেণীৰ ব্যক্তিসকলক যি আৰ্থিকভাৱে অনুদান দিয়া হৈছে, সেই অনুদানৰ লগতে আজি আমি যেনেকৈ ৰেচন কাৰ্ডটো যাতে 100% পাব পাৰে তাৰ কাৰণে কাম কৰা হৈছে। অৰুণোদয় আঁচনি যাতে পাব লগা ব্যক্তিখিনি যাতে পাব পাৰে তাৰ কাৰণে কাম কৰি থকা হৈছে। উজ্জ্বলা আঁচনি দিয়া হৈছে। এই আঁচনিবিলাকৰ যোগেদি আৰু উদ্যমিতা মহিলা যিটো যোজনা, ইয়াৰ যোগেদি আজি যেনেকৈ চেল্ফ হেল্প গ্ৰুপবিলাকক বিশেষ প্ৰাধান্য দি যেনেকৈ কাম কৰিবলৈ লোৱা হৈছে, তাৰ কাৰণে আজি ইউপিপিএল দলত আজি হাজাৰ হাজাৰ প্ৰত্যেকটো ব্লক, প্ৰত্যেকটো প্ৰাইমাৰীত আজি যোগদান কৰি আছে। এইটো আমাৰ কাৰণে শুভ লক্ষণ, কিয়নো যোৱা হাগ্ৰামা মহিলাৰ বিপিএফৰ নেতৃত্বত যেনেকৈ 17টা বছৰ তেওঁলোকে শাসন কৰিছিলে, এই শাসনকালত কোনো এটা আঁচনি তেওঁলোকে ৰূপায়ণ কৰিব পৰা নগৈছিল। তেওঁলোকে কোনো এটা নিজাববীয়াকৈ আঁচনি তেওঁলোকে লোৱা নাছিল। না তেওঁলোকৰ না ছুপাৰ 50 আছিল, না তেওঁলোকৰ আই অনচাই বিটাংকি আছিল, না মাইনাও চোৰাং বিটাংকি না আছিল, না আলাৰী চোৰাং বিটাংকি আছিল, না জ্ঞান চোৰাং বিটাংকি আছিল, না বোলে অনচাই বিটাংকি আছিলে। আৰু ৰোগ নিৰ্মূল যিটো আঁচনি সেইটোও তেওঁলোকৰ নাছিল। আজি এই আঁচনিবিলাকত আজি মই জছিমুদ্দিন চৰকাৰ, মোৰ ঘৰ বৰতলাত, আৰু মই বিপিএফৰ কি বুলি কয় মাইনৰিটি চেলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ ডিষ্ট্ৰিক্টৰ। এতিয়া মই ইউপিপিএলত যোগদান কৰিলোঁ আপেলি, কিয়নো ইউপিপিএলৰ কাম কাজ বা প্ৰত্যেকটা পদক্ষেপ লক্ষণীয় ভাল পাইছোঁ। সেইকাৰণে মই ইউপিপিএলত যোগদান কৰিছোঁ। ভৱিষ্যতে উন্নতি বিচাৰি মই ইউপিপিএলত যোগদান কৰিছোঁ, আৰু বাকী আৰু যিবিলাক আছে সেইবিলাকত যাতে যোগদান কৰে তাৰ বাবে মই আশা কৰি ৰাখিলোঁ।